প্ৰিয় দৰ্শক, চন্দিৰাম টকছলৈ আপোনালোকক প্ৰত্যেককে স্বাগতম জনাইছোঁ। শাৰদীয় শুভেচ্ছা জনালোঁ আৰু শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজা আহি আছে, গতিকে প্ৰত্যেকেই নিশ্চয় শাৰদীয় পূজা উদযাপন কৰিব আৰু আমি আশা ৰাখিম আমাৰ টকছৰ তৰফৰ পৰা যাতে প্ৰত্যেকৰে মংগল হয় আৰু যিবিলাক অশুভ শক্তি, এই অশুভ শক্তিবিলাক যাতে মাৰ যায় আৰু এটা শুভ শক্তি হয়, এটা শান্তিপূৰ্ণ সময়, তাৰে কামনাৰে আজি আমি এটা নতুন ভিডিঅ' মানে পুৰণ কথা নতুনকৈ সজাইছোঁ। গতিকে চাই থাকক আপোনাসকলে। চুমি বৰা আৰু CID। চুমি বৰাৰ যি বিশাল কেলেংকাৰীৰ কাণ্ড, এই বিশাল কেলেংকাৰীৰ কাণ্ডত আমাৰ SIT, STF, CID, আসাম পুলিচ সকলোবিলাক ব্যস্ত হ'ল কেনেকৈ চুমি বৰাৰ এই কেলেংকাৰীৰ প্ৰবঞ্চনাটোত আমাৰ কিছুমান নেতা, পালি নেতা, অভিনেতা, অভিনেত্ৰী, গায়ক, গায়িকা আৰু বিশিষ্ট চিকিৎসক কিছুমান কেনেকৈ জড়িত হৈ পৰিল, এই কথা কিন্তু আজিলৈকে উদ্ঘাটন কৰিব নোৱাৰিলে। কি এনেকুৱা কিবা চুমি বৰাৰ আশ্চৰ্যজনক শক্তি আছে নেকি যে মায়ঙৰ যি বেজালি, এই বেজালিৰ সৃষ্টি কৰি চুমি বৰা হাৰি যাব নেকি? নে কিবা বাঘা মানুহৰ সৰ্পশক্তি প্ৰয়োগ কৰিছে যাতে তদন্তৰ এটা নামত চুমি বৰা হাৰি যাব নেকি? এই প্ৰশ্ন আজি ৰাইজে কৰিছে। এইকাৰণে কৰিছে যে চুমি বৰাৰ যি তদন্ত হ'ব লাগিছিল, এই তদন্ত লেহেমীয়া হৈছে আৰু অসম পুলিচ বা CIDৰ মহোদয়সকলে কিয় এই তদন্তত থমকি ৰ'ব লগা হৈছে? কিবা ৰাজনৈতিক হেঁচা, নে অলৌকিক শক্তি, নে কালি সাধন কৰিছে চুমি বৰাই যে কোনেও একো কৰিব নোৱাৰে? বৰ্তমান চুমি বৰা অক্ষত চুমি বৰা। আমি কিন্তু চুমি বৰাক হিংসাতে কোৱা নাই, এটা নীতিৰ কথা কৈছোঁ, ন্যায়ৰ কথা কৈছোঁ। আৰু যিসকল ব্যক্তিয়ে যিসকল কলাধন লাভ কৰা, কলাধন সংগ্ৰহ কৰি মনে মনে চুমি বৰাৰ যি বিশালৰ যি এই ট্ৰেডিং কোম্পানী, এই কোম্পানীত যি ধন বিনিয়োগ কৰিলে, এই ধন বিনিয়োগ কৰা বাঘা বাঘা মানুহবিলাকৰ নাম কিয় আজি জাহিৰ হোৱা নাই, কিয় প্ৰচাৰ হোৱা নাই? ৰাইজে এটা উৎকণ্ঠাত ভুগিছে। গতিকে আমি আশা কৰিম যে চুমি বৰাৰ এই কাণ্ডৰ লগত যিবিলাক ব্যক্তি জড়িত হৈ আছে, এই ব্যক্তিবিলাকৰ যি তালিকা, এই তালিকা ৰাজহুৱাভাৱে প্ৰচাৰ হ'ব লাগে আৰু এই ৰাজহুৱাভাৱে যিটো ধন সংগ্ৰহ কৰিছিল তেওঁলোকে ৰাজহুৱাভাৱে, অকল এজন দুজন নহয়, বহুত মানুহ ইয়াত জড়িত হৈ আছে, এই মানুহবিলাকৰ তালিকাটো প্ৰকাশ হ'ব লাগে। অন্যথা অসমৰ ৰাইজে কেতিয়াও শান্তি নাপায়। এই ক্ষেত্ৰত আমি ক'বলৈ বাধ্য হ'ম যে CBI আহি আছে। CBIয়ে চুমি বৰা, বিশাল বৰা আৰু তাৰ্কিক বৰাৰ এই বিশাল ফুকন তাৰ্কিক বৰাৰ এই যিটো কাণ্ড, মানে কেলেংকাৰীৰ কাণ্ড, এই কেলেংকাৰী কাণ্ডত CBIয়ে থাৰ্ড ডিগ্ৰী প্ৰয়োগ কৰিব নেকি? থাৰ্ড ডিগ্ৰী বুলিলে এইটো বুজা যায় যে প্ৰথম পৰ্যায়ত যিটো সোধপোছ কৰি কিবা বস্তু এটা উদ্ঘাটন কৰিব নোৱাৰে, সেইটো প্ৰথম ফাৰ্ষ্ট ডিগ্ৰী কোৱা হয়। ছেকেণ্ড ডিগ্ৰী হ'ল যে কিছুমান ছামথিং তেওঁলোকে ডিটেক্ট কৰিব পাৰে। SIT হওক, STF হওক বা CID হওক বা আসাম পুলিচে হওক, SITৰ জৰিয়তেও কিছুমান বস্তু তেওঁলোকে ডিটেক্ট কৰিব পাৰে। আৰু যেতিয়া আচল বস্তুখিনি ওলাই অহা নাই, ইমান হাজাৰ কোটি টকাৰ যিটো কেলেংকাৰী, ইমান কেলেংকাৰী, ইমান সম্পত্তিৰ মালিক কেনেকৈ হ'ল, কোন কোন মানুহে তাত ধন বিনিয়োগ কৰিছে, এই কথাখিনি যেতিয়া সম্পূৰ্ণ ওলাই অহা নাই, এতিয়া থাৰ্ড ডিগ্ৰী প্ৰয়োগ কৰিব নেকি CBI? থাৰ্ড ডিগ্ৰী এনেকুৱা বস্তু যে থাৰ্ড ডিগ্ৰীৰ জৰিয়তে মেণ্টেল টৰ্চাৰ, ফিজিকেল টৰ্চাৰ কৰা হ'ব পাৰে। আৱশ্যক বোধে চুমি বৰা, বিশাল বৰা, তাৰ্কিক বৰা ইত্যাদিৰ লগত
থাৰ্ড ডিগ্ৰী প্ৰয়োগ কৰি তেওঁলোকৰ সঁচা কাহিনী কোন কোন জড়িত আছে, ক'ৰ পৰা টকা আনিছে, কিয় ইমান সম্পত্তিৰ মালিক হ'ল, এই কথা নিশ্চয় প্ৰকাশ কৰিব পাৰে CBI। গতিকে CBI আহি আছে, হয় পূজাৰ আগত নহয় পূজাৰ পিছত। গতিকে চাই থাকক আমাৰ চুমি বৰা আৰু বিশাল বৰাৰ এই কাণ্ডৰ প্ৰকৃত ৰহস্য কি। ধন্যবাদ।